যোৱা ৰাতি 10 মান বজাত তেজপুৰৰ ডেকাৰগাঁও কটকী চুবুৰীত এটা প্ৰকাণ্ড ফেটিসাপ উদ্ধাৰ কৰে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। চকৰি ফেটিসাপ অসমৰ হাবিতেই নহয় জনাঞ্চলৰ আশে-পাশেও পোৱা যায়। ফেটিসাপে আত্মৰক্ষাৰ বাবে ফনা তুলি ধৰা দেখিবলৈ পোৱা যায়। নিজৰ সুৰক্ষাৰ বাবে সকলোকে সতৰ্ক কৰি দিয়ে ই এক নান্দনিক দৃশ্য। চকৰি ফেটিসাপে নিজৰ স্থান অতি বিষাক্ত সাপৰ শ্ৰেণীৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি বৰকটকীয়ে কয়। উল্লেখ্য যে এই সাপটোৱে যোৱা কেইবাদিনো ধৰি অঞ্চলটোত হাঁহ-কুকুৰা আদিৰ গঁড়ালত সোমাই কণী ভক্ষণ কৰাৰ লগতে সাপটোৰ দংশনত কেইবাটাও কুকুৰা চৰাই আদি মৰাৰ খবৰ পোৱা গৈছে। ৰাস্তাৰ মাজত সাপটোৱে আশ্ৰয় লৈ থকা দেখা পায় আৰু সাপটো উদ্ধাৰৰ বাবে সেয়েহে কটকী চুবুৰীৰ ৰাইজে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ লগত যোগাযোগ কৰে। ৰাইজৰ কথা ৰাখি বৰকটকীয়ে উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি দিয়ে। মুকলিৰ পূৰ্বে বৰকটকীয়ে সৰ্প সম্পৰ্কে বিভিন্ন সজাগতামূলক বাৰ্তাৰে ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু ৰাইজক বিশেষকৈ সৰ্প দংশনৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ সম্বল হ'ল চিকিৎসা। ভাৰতত আজিলৈকে ৰেকৰ্ড কোনে কৰা নাই এতিয়ালৈকে মই জনাত। মোৰ আজি ৩৫ বছৰ হ'ল সৰ্প উদ্ধাৰ কৰা। ভাৰতত প্ৰথমটো ৮মহীয়া বাচ্চা এইটো সাপে খুটিছিলে। মাকৰ কোচত গাখীৰ খাই থাকোঁতে এটা ভেকুলী খেদি আহি ভেকুলীটো নাপায় তাত ভৰিটোতে খুট মাৰি থৈ গুচি গ'ল। বাগানীয়া মানুহ আমনিত ঘৰ ৮ মাহ। সেই ৮ মাহৰ বাচ্চাটো চিকিৎসাত ভাল হৈছে। কিমান তেলেৰে সেই ছোৱালীজনীক চাইছে আপোনালোকে, তাই ভাল হৈছে। খালি এই কামোৰা জেগাটো শুকাওঁতে অলপ টাইম লাগে, সেইটো অকণ অসুবিধা। 1 বছৰ এপাৰ 1.5 বছৰ এপাৰ 2 বছৰ, কিন্তু শুকাব, ভয় কৰিব নালাগে। আৰু যিমান পাৰে সোনকালে হস্পিটেল যাওক। এতিয়াও কিছুমান জেগাত এনেকুৱা আছে হস্পিটেল নিয়ে কি জৰা ফুকা কৰি পেলাই মানুহজন লাষ্ট টাইমত একে শেষৰ টাইমত যেতিয়া মানুহজন চেঞ্চলেছ হৈ যায়, কমাত গুচি যায়, তেতিয়া মানুহজনক আনি হস্পিটেল আনে। হস্পিটেল আনিলে কি হ'ব, মানুহজন সেই সময়ত নাবাচে। তাৰপিছত কি কোৱা যায়, ডক্টৰে মাৰিলে, চিকিৎসকে মাৰিলে। সেইটো এটা ডাঙৰ ব্লেম দি দিয়ে চিকিৎসকৰ ওপৰত। সুধিলোঁ গা অৱস্থা বেয়া, তেখেতে ক'লে আহা মই যাব পাৰিম। তাৰপিছত তেখেতৰ মানে গেছ আছিলে, হেৰি আছিলে, তেখেত আহি পেলাই যেনিবা আমাৰ সাপটো হেৰি কৰি নিলেহি উদ্ধাৰ কৰি। তাৰ কাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে আপুনি যিমান পাৰে সাপে সেই জেগাটোত য'ত আমি তাক ৰেস্কিউ কৰিছোঁ সি তাত খাদ্য পাইছে, নিগনি আছে, ভেকুলী আছে, আৰু সি সুবিধা পালে এইটো মাইকী ফেটি নহয় মতা হয়তো, এইটো চব মতা হয়। সি যে মাইকী ফেটি হয় তাতে সি বাঁহ লৈ তাতে ডিম পাৰিব, তাতে পোৱালি জন্ম দিব। সেইকাৰণে ঘৰত পৰাপক্ষত এই জেগাত বস্তুবিলাক এনেকৈ থুপাই থ'ব নালাগে। আৰু ইটাৰ টুকুৰা, কাঠৰ টুকুৰাবিলাকৰ মাজত সি যদি সোমাই গ'ল, সি তাত থাকি গ'ল আৰু তাতে সি পৰিয়াল কৰি গ'ল। সেইকাৰণে আৰু মই আপোনাক এইটো ভয় খাবলৈও দিয়া নাই, আপোনাক খোৱাপাই খুটিব দিয়ক, ট্ৰিটমেণ্ট আছে, এইটো গেৰাণ্টি। খালি যিমান পাৰে সোনকালে হস্পিটেল। আৰু আমি যেনেকৈ ভৰি এটা ভাঙিলে যেনেকৈ শুই থাকোঁ, কোনোবা আমাক দাঙি নিয়ে, এই সাপে খুটাটো তেনেকৈ একচুৱেলি। সাপে খুটা মানুহজনক খোজকাঢ়িব দিব নালাগে, তেওঁক দাং কোলাকৈ নি পেলাই হস্পিটেলত লৈ যাওক।